প্ৰথমে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে ২৭টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়। গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয়, তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে, আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য, জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে। এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয়, অফিচাৰজনক কেনেকৈ ধৰণে কথা কয়, কিমান অসভ্যালি গালি গালাজ পৰে, সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে। এই ৪.৫ বৰ্ষত তেওঁক ভালদৰে চিনি পালে। সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে যে তেওঁক শিৱসাগৰ ৰাইজে কাম কৰিবলৈ জিকোৱা নাছিলে, জেলৰ পৰা উলিয়াবলৈহে জিকাইছিলে, এই কথাখিনিও আছে। গতিকে তাৰ বিকল্প হিচাপে ৰাইজে এইবাৰ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ এখন বহুত ভোটত জয়ী হৈছিলে, কিন্তু এইবাৰ দেখা গ'ল পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ধাৰাসাৰি হ'ল। এইখিনিত কি হয়, বিভিন্ন সময়ত বিভিন্ন ধৰণে মানে এটা হাৱা এটা পাব্লিছ হয়। গৌৰৱ গগৈৰ ক্ষেত্ৰত এনেকুৱা ধৰণে পাব্লিছ কৰিলে যিটোত মানে মানুহে এইটো চিন্তা চৰ্চা নকৰাকৈ ভোট দিলে। কিন্তু এই যেতিয়া তেওঁ জিকি যোৱাৰ পাছত এই পাছৰ সময়ছোৱাত ৰাইজে গৌৰৱ গগৈক ভালকৈ চিনি পাইছে। বিপদৰ সময়ত এতিয়া গৌৰৱ গগৈ ৰাইজৰ কাষত নাই, বা আমাৰ আনন্দৰ মুহূৰ্ততো গৌৰৱ গগৈয়ে আমাৰ জনসাধাৰণক কেতিয়াও লগ দিয়াহি নাই। গতিকে এই কথাবিলাকো দেখিছে। গতিকে লাহে লাহে বুজি পাইছে যে গৌৰৱ গগৈয়ে কথাৰ বাদে তেওঁলোকে কিন্তু আমাক একো কাম কৰি দিব নোৱাৰে। আজিলৈকে প্ৰায় তেওঁ জিকি যোৱা আজি ১.৫ বছৰেই হ'ব হ'ল। ১.৫ বছৰত কিন্তু যোৰহাট লোকসভা সমষ্টিত আমি ক'ৰবাত কিবা এটা কৰিছে বুলি আজিলৈকে শুনা নাই। ক'ৰবাত আহিছে বুলিও নিৰ্বাচনৰ পাক মুহূৰ্তত ক'ৰবাত আহিছে, কিন্তু নৰ্মেলি তেওঁ কিন্তু আমাৰ ইয়াত অহা আমি পৰিলক্ষিত নহ'ল। আপোনালোকে আশা নকৰা কেইবাটাও পঞ্চায়ত লাভ কৰিছে, যিকেইটা পঞ্চায়তে আপুনি উল্লেখ কৰিব বিচাৰিব হয়তো, আৰু লগতে যিহেতু মাইনৰিটি ভোটাৰৰ এইবাৰ যথেষ্ট আপোনালোকে সঁহাৰি জনাইছে। হয়, এইটো কথা যে আমি বহুকেইটা আমি যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বহুত ভাল ফলাফল জনসাধাৰণে আমাক দিলে। য'ত আমি এনেকুৱা কিছু জেগা আছিলে আগতে ভাৰতীয় জনতা পাৰ্টীয়ে তাতে খুব বেছি মানে 2-3% ভোট পাইছিলে, তাত কিন্তু আজি সেই জেগাবিলাকতো আমি প্ৰায় 20%ৰ ওপৰত, ক'ৰবাত 20%, ক'ৰবাত আমি জিকি আহিব পৰাকৈ তাতে ভোটদান কৰিছে। তেনেকুৱা ধৰণে আছে আমাৰ দোলাকাষৰীয়া পঞ্চায়ত, আমাৰ এইফালে আছে আমাৰ দিচাং ধায়ালি পঞ্চায়ত, কোঁৱপুৰ পঞ্চায়ত, আমাৰ এইটো চাউলকৰা পঞ্চায়ত,
আমাৰ ওচৰতে আছে, আমাৰ শিৱসাগৰতে গাতে লাগি থকা ৰংপুৰ পঞ্চায়ত, আমাৰ তেনেকুৱা ধৰণে ৰুদ্ৰসাগৰ পঞ্চায়তো আছিল। ৰুদ্ৰসাগৰ পঞ্চায়ত আমাৰ হাতত আছিলে যদিও, কিন্তু তাতো বহুখিনি আমাৰ মাইনৰিটি মানুহ আছিলে, কিন্তু সেই জেগাবিলাকতো এইবাৰ আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। মাইনৰিটি ৰাইজক বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনে তেওঁলোকক আঁতৰাই ৰখা হয়। ইতিমধ্যে অকল শিৱসাগৰতেই যে এইটো হৈছে নহয়, আমি যোৱা ইলেকশ্যনবিলাকতো দেখিছোঁ, যেনেকৈ চামুগুৰি 60%, 65% মাইনৰিটি লোক থকা জেগাতো আমাৰ দলৰ MLA জিকি আহিবলৈ সক্ষম হৈছে। তো তেনেকুৱা ধৰণে এতিয়া মাইনৰিটি ৰাইজকো কোনেও মানে অভুৱা ভবাই পিনে ৰাখিব নোৱাৰে। ৰাইজে বুজি পাইছে যে আজি মোদী ডাঙৰীয়াৰ যিটো কাৰ্যকাল 11 বছৰ, মোদী ডাঙৰীয়াই যিখিনি আঁচনি বনাইছে তাত কোনো সাম্প্ৰদায়িক তাত কোনো ধৰণৰ কথা নাই। ঠিক তেনেকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যিখিনি আঁচনি হৈছে তাতে কোনো ধৰণৰ জাত পাতৰ কথাখিনি কেতিয়াও তেওঁলোকে কোৱা নাই। সকলোৰে কাৰণে সমভাৱে আজি ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে সন্মান দি আগুৱাই লৈ যাব বিচাৰিছে, যাতে এইখন ভাৰতত, এইখন অসমত সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদাৰে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। এই ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে আৰু এইখিনি লাহে লাহে প্ৰতিটো আমাৰ সম্প্ৰদায়, প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ চকুত পৰিছে।